আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো প্ৰতিজন মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ। সেইটো হৈছে সপোনৰ উৰণ। সকলোৰে সপোন থাকে, কিন্তু কিছুমানে সপোনবোৰ কেৱল সপোন কৰি ৰাখে, আনহাতে কিছুমানে লক্ষ্যত উপনীত হোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। আমাৰ সকলোৰে নিজস্ব সপোন আৰু লক্ষ্য আছে। কাৰোবাৰ ডাঙৰ সপোন থাকে আৰু কাৰোবাৰ সৰু সপোন থাকে, কিন্তু প্ৰতিটো সপোনৰ গুৰুত্ব আছে। সপোন বাস্তৱ কৰিবলৈ আমি তাৰ ওপৰত পৰিশ্ৰম কৰিব লাগিব, সেইবোৰত বিশ্বাস কৰিব লাগিব, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইবোৰ বাস্তৱ কৰাৰ দিশত কাম কৰিব লাগিব। যেতিয়া আমাৰ সপোন পূৰণ কৰাৰ উদ্দেশ্য থাকে, তেতিয়া আমাৰ জীৱনলৈ নতুন শক্তি আৰু দৃঢ়তা আহি পৰে। আমাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আমাক এক নতুন দিশ দিয়ে, যিয়ে আমাক আমাৰ লক্ষ্য দিশে লৈ যায়। সপোন পূৰণ কৰিবলৈ আমি সংগ্ৰাম কৰিব লাগিব, প্ৰস্তুতি চলাব লাগিব, অবিৰত চেষ্টা কৰি থাকিব লাগিব। কিন্তু আমি সদায় সফলতা পাওঁনে? নাই, বহু সময়ত আমি বিফলতাৰ সন্মুখীন হওঁ, কিন্তু বিফলতাই আমাক পতিত নকৰে, বৰঞ্চ আমাক উঠিবলৈ সুযোগ দিয়ে। বিফলতাই আমাক শিকায়, ই আমাক অজ্ঞাত ভুলৰ প্ৰতি সচেতন কৰি তোলে আৰু আমি শক্তিশালী হৈ পৰোঁ। আমাৰ সপোনবোৰ উৰিবলৈ আমি উৎসৰ্গিত হ'ব লাগিব। বাটত যিমানেই অসুবিধাৰ সন্মুখীন নহওঁ কিয়, আমি দৃঢ়তাৰে নিজৰ উদ্দেশ্যৰ দিশে আগবাঢ়িব লাগিব। কাৰণ সপোন লৈ উৰি যোৱাটো আমাৰ দায়িত্ব। আমাৰ সপোন পূৰণৰ বাবে আমি নিজকে প্ৰেৰিত কৰিব লাগিব। আমি নিজকে সাজু কৰিব লাগিব, নিজৰ সামৰ্থ্য বিকাশ কৰিব লাগিব আৰু সংগ্ৰাম কৰিব লাগিব। গতিকে বন্ধুসকল, আজিৰ পৰাই নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰক আৰু সেইবোৰ দিঠক কৰক। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।